মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ মেথমেটিক্সৰ যিখন প্ৰশ্ন কাকত আছিলে ফাৰ্ষ্ট ইউনিট টেষ্টৰ সেইখনৰ ইতিমধ্যে 25টা MCQ কৰিলোঁ বাকি গ্ৰুপ বিত থকা 2 মাৰ্কৰ 3 মাৰ্কৰ আৰু 4 মাৰ্কৰ প্ৰশ্নবোৰ আমি কৰিম এতিয়া প্ৰথমটো যেটো প্ৰশ্ন আছে ইয়াতে ফেক্টৰাইজ কৰিবলৈ কৈছে উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে সো এইটো অকমান ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আমি কৰি চাও x to the power 4 plus x square y square plus y to the power 4 এটো কেনে কৰিম আমি x to the power 4 plus 2x square y square পৰা যদি আমি x square y square minus কৰি দিও তেতিয়াও তো একেই থাকিব কাৰণ দুটা x square y square পৰা এটা x square y square minus গুচি গলে ইয়াতে এটা যেহেতু আছে সেম হ'ব এতিয়া ইয়াত আমি কি কৰিম x to the power 4 plus 2x square y square to থাকিব দি এই y to the power 4 to আমি মাজলৈ লৈ আহো y to the power 4 আৰু যেটো x square y square আছিল এটো হেখলৈ লৈ যাও তেতিয়া কি হ'ব এটো x square আকৌ স্কয়াৰ দিলে তেতিয়া x to the power 4 হ'ব 2 সো এটো হৈছে a ধৰু আমি এটো a 2a মানে a square 2a b to কি হ'ব y square আৰু b square মানে কি হ'ব y square to b বুলি ধৰু যদি ধৰু আমি তেতিয়া এটো হ'ব -x square y square এতিয়া এই গুটেই পাৰ্টটো এটো কি ফৰ্মুলা কৰি গল a plus b whole square so a মানে আমি কি ধৰিলো ইয়াতে x square b মানে হৈছে y square minus y2 a plus b whole square নহয় এটো হল তাৰপৰা x square y square দেখুৱা থাকিল so কি হ'ব এটা এই গুটেই পাৰ্টটো a2 এটো যদি আমি কি ধৰো a ধৰো এটো b ধৰো তেতিয়া আকৌ a square minus b square ফৰ্মুলাটো যদি চাও a minus b into a plus b নহয় জানো so হেতু ফৰ্মুলা তেতিয়া আমি এটো যদি ভাঙি দিও তেতিয়া হ'ব কিব x square plus y square this is এটো a বুলি ধৰি লৈছো আমি minus xy আকৌ এফালে কি হ'ব এটো গুটেই এটো কি হ'ব এই পাৰ্টটো মানে আমি এনেকৈ লিখিব নোৱাৰো জানো এটো যদি লিখো আমি তেতিয়া হলে কি লিখিব পাম xy হোল স্কয়াৰ লিখিব নোৱাৰে এটো মানে এটো কি b বুলি ধৰিছো আমি সো ইয়াতে কি হ'ব x square plus y square plus xy সো এইটোৱে হ'ব ইয়াতৰ উৎপাদক দুটা একেটাই ফেক্টৰাইজ কৰিলে এনেকুৱা তাৰ পাছত আমি এটো তোমালোকে নোট কৰি লোৱা ভিডিওটো পজ কৰি পেলাই মই অলপ ৰৈ দিছো তো 27 নম্বৰ যেটো 3 - 2 √5 ক অপৰিমেয় বুলি ইৰেশনাল বুলি প্ৰুভ কৰিবলৈ কৈছে এটো কিতাপৰ প্ৰশ্ন হে কাৰণে এটো নকৰিলো গম পাবা তোমালোকে সো এটো তোমালোকে ধৰলো তোমালোকলৈ থৈ দিলো এটো কৰিব পাৰিবা তোমালোকে আশা কৰিছো তোমালোকে কৰিব পাৰিবা মই নেক্সটটো কৰি দিম 27 নম্বৰ যিকোনো এটা কৰিলে হল কিন্তু এটো পাৰিবাই যেতি ইটো কৰি দিম সো ইয়াক আমি কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিবলৈ কৈছে এটো 3 ৰে যাব 3 1 jar 1 jar 0 0 আকৌ 5 ৰে যাব মানে 2 ৰো যাব কিন্তু পৰাপক্ষত প্ৰথমত যদি তোমালোকে জানা অকমান টেঙৰ হলে ডাঙৰ নম্বৰ কৈ ললে ইজি হৈ যায় পাছলে 5 ৰে 5 2 jar 10 5 2 jar 10 0 আকৌ তেতিয়া 2 ৰে যাব 2 1 jar 1 jar 0 আকৌ 5 ৰে যাব 5 2 jar 10 5 2 jar 10 2 ৰে এটো 11 টাইম যাব সো ইয়াকে আমি যদি এই যেকিটা নাম্বার আছে তেনেকৈ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কিটা পাতো আমি তেতিয়া হলে 2 কেটা আছে 1 2 2 স্কয়াৰ হ'ব তারপর নেক্সট আছে 5 আছে 5 কেটা আছে 5 এটা দুটা 5 কিব স্কয়াৰ ইনটু তারপর 3 আছে 3 এটাই আছে এটো 3 ইনটু তবা 11 সো ইয়াক যদি আমি কম্পেয়াৰ কৰো এতিয়া কাৰ লগত এই বস্তুৰ লগত তেতিয়া হ'ব 2 পৰ স্কয়াৰ 2 square into 5 square into 3 into 11 ইফালে এটো কি পাতিম 2 square 5a into 3 into b তেতিয়া হলে b মানে হৈছে 11 আৰু a মানে হৈছে 2 so therefore কি হ'ব a is equal to 2 b is equal to 11
কম্পেয়াৰিং বোথ সাইড বুলি লিখি ল'বা তোমালোকে এইটো আমাক গিভেন আছিলে ইয়াৰ লগত এইটো কম্পেয়াৰ কৰি পেলাই ভ্যালুকেইটা পাই গ'ল সো এইটো হৈ গ'ল 27 নম্বৰটো এতিয়া আমি 28 নম্বৰ কোৱেশ্চনটো চাওঁ ৰাজস্থান ৰয়েলছৰ দলৰ দুজন খেলুৱৈ ৰিয়ান আৰু বৈভৱ এখন বৃত্তাকাৰ ক্ৰীড়া পথাৰত গাড়ী চলাই ঘূৰি ফুৰে ৰিয়ানে এটা ৰাউণ্ড সম্পূৰ্ণ কৰিবলৈ 16 মিনিট সময় লয় আৰু বৈভৱে 20 মিনিটৰ ৰাউণ্ডটো সম্পূৰ্ণ কৰে যদি দুয়ো একেটা বিন্দুতে একেটা সময়তে আৰু একে দিশতে যায় কিমান সময়ৰ পিছত আৰম্ভণিৰ বিন্দুত তেওঁলোক পুনৰ লগ হ'ব সো এনেকুৱা এটা কি আছে প্লেগ্ৰাউণ্ডত এনেকুৱা এটা ৰোড আছে ইয়াতে দুজন মানুহ কি কৰিছে ৰিয়ান পৰাগ আৰু বৈভৱ এইটো আমাৰ ৰাজস্থান ৰয়েলছৰ একদম ফেমাছ প্লেয়াৰ দুজন এজন আমাৰ অসম সন্তান এজন বিহাৰৰ হয় সো ইহঁতৰ নামকেইটা উল্লেখ কৰিছে সো এজনক লাগে কিমান মিনিট 20 মিনিট আৰু আনজনক লাগে কিমান 16 মিনিট সো ষ্টাৰ্টিং পইণ্টত এটাই ঘূৰি পাওঁতে 20 মিনিট লাগে আৰু আন এজনে গাড়ীৰে আহোঁতে কিমান 16 মিনিট লাগে এতিয়া এইটো বুকত এটা এনেকুৱা কুৱেশ্যন আছে সেইটো নিচিনা একেই মই জাষ্ট কৈ দিছোঁ ইয়াতে লসাগু উলিয়াব লাগিব কি উলিয়াব লাগিব লসাগু অৰ্থাৎ এলচিএম উলিয়াব লাগিব এলচিএম উলিয়াই পেলাই যিটো ভ্যালু পাম সেইটোৱেই হ'ব সিমানটো টাইমৰ পাছত সিহঁতি আকৌ পুনৰ লগ হ'ব এইটো গিভেন বুলি লিখি পেলাই এই ৰাজস্থান ৰয়েলছৰ পৰা সম্পূৰ্ণ কৰেলৈকে লিখিবা গিভেন তোৰ Rajasthan Royals players Riyan and Vaibhav drive around a circular playground. Riyan takes 16 minutes to complete a round and Vaibhav completes the round in 20 minutes. Yaloge likhi laba. If they both start the same point and go in the same direction, after the time, yate ki likhibo lagibo the LCM of 20 and 16 will be the time after which they will meet again at the starting point এটা লিখি লবলৈ তাৰপৰা LCM টো উলিয়াই পেলাই LCM যদি আমি উলিয়াও 20 আৰু 16 ৰ তেতিয়া দুটাকে কি হৈ যাব 2 ৰে গল 10 টাইম 8 টাইমছ আকৌ 2 ৰে যাব 5 টাইমছ 2 ৰে যাব 4 টাইমছ এটা না যায় আৰু কৰিলো একে পাব 2 to 4 4 5 are 20 20 into 4 হলে 80 after 80 minutes they will meet together 80 minutes পাছত সিহঁতি পুনৰ লগ হ'ব সেটো দুইটাৰে লখাগুৱে হ'ব সিহঁতি পুনৰ আৰম্ভণি বিন্দুত লগ হোৱাৰ সময় এনেকে লিখিব লাগিব এতেকে 20 আৰু 16 ৰ লখাগু হ'ব কিমান উলিয়াই দিবা আনসাৰ হৈ যাব আমি 29 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো কি কৈছে ইয়াত বহুপদটোৰ শূন্যবোৰৰ যোগফল আৰু গুণফল উলিয়াবলৈ কৈছে ফাইন্ড দা সাম এটো সাম হৈ আছে এটো সাম কৰে দে SUM সাম এণ্ড প্ৰডাক্ট অফ দা জিৰ'স অফ দা গিভেন পলিনমিয়েল কেনেকৈ কৰিম এটো এটা চোৱা বহুতে হয়তো জিৰ' কিটা উলিয়াব তাৰ পিছত সাম উলিয়াব প্ৰডাক্ট উলিয়াব তেনেকে নহয় এটো ইজি মেথড হয় শূন্য দুটাৰ যোগফল মানে sum of the product লিখিবা তোমালোকে ইকুৱেল কি alpha plus beta is equal to minus b by a and what is b here b to কিমান ইয়াত minus 10 divided by 2 বহুতে এই চিনত খেলি মেলি কৰে 10 divided by 2 হ'ব মাইনাস প্লাস হৈ গ'ল সো এটো 5 হ'ব আৰু শূন্য দুটাৰ গুণফল কিমান হ'ব product of the zeros is equal to alpha into beta কি লিখিবা c by a c মানে হৈছে 5 by a মানে হৈছে 2 সো এটো ইজি আছিল আমি এতিয়া 30 নম্বৰ কোৱেশ্চনটো লাগবাহো ইয়াতে এটা কিউবিক পলিনোমিয়েল দিয়া আছে ত্ৰিঘাত বহুপদটোৰ দুটা শূন্য দিয়া আছে দুটা জিৰ'স দিয়া আছে আৰু থাৰ্ড জিৰ'সটো উলিয়াব লাগে তৃতীয় শূন্যটো উলিয়াব লাগে আৰু a আৰু b ভ্যালুটো উলিয়াব লাগে ইয়াত x ৰ ওপৰত কিউব আছে মানে ইয়াত জিৰ' কেইটা হয় 3 সো given x is equal to কিমান এটা -1 আৰু কিমান -2 when x is equal to -1 p of x কিমান হ'ব p of x এটো p of x নহয় জানো p of x of p x ৰ ঠাইত -1 পাতি দিলে তেতিয়া আমাৰ কি হ'ব a -1 কিউব plus 3 -1 square minus b -1 minus 6 is equal to 0
এইটো গোটেইটো ক্যালকুলেশন কৰিলে এইটো -1 ক কিউব কৰিলে -1 এ হ'ব তেতিয়া a লগত -1 ইনটু কৰিলে -a হ'ব -1 ক স্কয়াৰ কৰিলে প্লাস হৈ গ'ল এইটো +3 হৈ গ'ল এইটো -7 প্লাস b হৈ গ'ল এইটো -6 0 তেতিয়া এইটো -a এইটো +3 আছে -6 আছে তেতিয়া এইটো কিমান হৈ যাব -3 হৈ যাব প্লাস b 0 b এই দুইটা ইফালে লৈ যাও a + 3 এইটো ইকুৱেশ্যন নম্বৰ 1 দিলো সো এইটো পাতিলো তোমালোকে তাৰ পৰা আকৌ আমি x ৰ ভ্যালুটো 2 বহাই প্লাই কৰিম x ৰ ভ্যালু 2 বহালে কি হ'ব চাও এইটো এইফালে সাইডত মই পাতি প্লাই থৈ দিও b কিমান b a + 3 এইটো ইকুৱেশ্যন নম্বৰ 1 আকৌ আমি কি কৰিম এতিয়া এবাৰ x ৰ ভ্যালুটো -2 বহালে কি হ'ব when x = -2 p of x a -2 whole cube plus 3x square minus bx minus 6 is equal to 0 হ'ব এটো -2 কিউব কৰিলে -8 হ'ব -8 into a মানে হৈছে -8a তাৰ পৰা 3 এটো মাইনাস কিটা পাছৰ কিটা পাতিবলৈ থাকি গৈছিলে এটো 3 into -2 whole square পাতিবা আৰু এটো -b into -2 -6 into 0 পাতিবা তে -2 স্কয়ার কৰিলে কিমান হ'ব 4 হ'ব 3 4 jar 12 হ'ব এটো -7 প্লাস 2b -6 ইকুৱেল কিমান হ'ব 0 ক্যালকুলেশন কৰি পেলে তোমালোকে লাষ্টত কি পাবা এটো b ইকুৱেল টু -3 প্লাস 4a ইকুৱেশ্যন নম্বৰ এটো 2 এতিয়া ইকুৱেশ্যন 1 আৰু 2 দুইটাকে আমি কি কৰিম সিম্পলিফাই যদি কৰো তেতিয়া আমাৰ a আৰু b ভ্যালুটো উলিয়াবলৈ চাও আমি a আৰু b ভ্যালু কি ওলাব এতিয়া দুইটাতে যেহেতু b ভ্যালু পাইছো এটাত পাইছা a + 3 from equation 1 and 2 সমীকৰণ 1 আৰু 2 পৰা পাম বুলি লিখিবা a + 3 ইকুৱেল কিমান হ'ব -3 + 4a তেতিয়া -4 এটো এফালে লৈ আহা -4a ইকুৱেল টু -3 আকৌ এটো 3 টো গুছি গলে ইফালে -3 হৈ গল সো এটো 4a পৰা a গুছি গলে -3a ইকুৱেল টু -6 মাইনাস ক্যান্সেল আইছে a ইকুৱেল কিমান হ'ব 2 সো a ভ্যালু কিমান ওলালে 2 ওলালে তে a ভ্যালু ইকুৱেশ্যন কোনবা তাত পাতি দিয়া এটো ইকুৱেশ্যন নম্বৰ 1 তে যদি পাতি দিয়া সমীকৰণ 1 ত যদি আমি b ইকুৱেল যেহেতু কি আছে সমীকৰণ 1 ত in equation putting the value of a in equation 1 we get a equal কিমান হ'ব b equal a + 3 আছিল ইয়াতে কি পাতি দিয়া 2 পাতি দিয়া 2 + 3 equal 5 so a equal কিমান ওলালে আমাৰ 2 and b equal 5 ইকুৱেশ্যন কিটা এখিনি পাতি লৈ প্লাই আমি নেক্সট অংকলৈ আগবাঢ়ো এতিয়া যেটো আমি a আৰু b ভ্যালু গম পাই গলো তেতিয়া আমি কি কৰিব পাৰিম থাৰ্ড জিৰোটো উলিয়াব পাৰিম থাৰ্ড জিৰোটো কেনেকৈ উলিয়াম এতিয়া আমি তিনিটা শূন্য যদি থাকে তিনটা জিৰোস দিয়া থাকিলে জিৰোস কেইটা আমি প্ৰডাক্ট যদি উলিয়াও তিনটা শূন্যৰ পূৰণ ফল উলিয়াও এনেকে এক ফৰ্মুলা এটা পাইছিলো আলফা বিটা গামা ইকুৱেল কিমান -d/a বুলি ফৰ্মুলা আছে এটা দুটা দিয়া আছে যেনিবা আলফা -1 বিটা -2 আৰু গামা কিমান ধৰিছো আমি নাই দিয়া -d ভ্যালুটো কিমান দিছে -6 আৰু a ভ্যালুটো কিমান পালো আমি 2 সো এটো -2 হৈ যাব গামা ইকুৱেল টু 6/2 2 ৰে 6 of 3 so gamma is equal কিমান হ'ব 3/2 এটো থাৰ্ড জিৰোটো তৃতীয় শূন্যটো ওলাই গল তেতিয়াহলে a is equal to 2 b is equal to 5 আৰু তৃতীয়টো শূন্য the third zeros of the polynomial is 3/2 so তাৰ পাছত 31 নম্বৰ কোৱেশ্চনটো আমাৰ বুকৰে 1.1 ৰে কোৱেশ্চন হয় তোমালোকে পাৰিবা তথাপি মই কৈ দিছো যে আমি যদি ধৰি লও যিকোনো এটা যোগাত্মক অযুগ্ম সংখ্যা এনি পজিটিভ ইন্টিজাৰ যদি আমি ধৰি লও a ইকুৱেল টু এটা 6 থাকিলে আমি 6q + r ধৰি লও যত কি হ'ব where r টো কিমান হ'ব শূন্যতকৈ ডাঙৰ বা সমান হ'ব আৰু সদায় 6 তকৈ ইয়াত 6 ধৰা নাই জানো 6 তকৈ কি হ'ব সৰু হ'ব তেতিয়া হলে r ভ্যালু কি হ'ব পাৰে 0 1 2 3 4 আৰু 5 লৈকে হ'ব পাৰে সো যেতিয়া when r is equal to যেতিয়া r is equal to কিমান হ'ব শূন্য হ'ব a is equal কিমান হ'ব তেতিয়া হলে 6q এটো 6q মানে 2 into 3q পাতিব পাৰো
2ৰে যদি কোনোবা এটা সংখ্যাক আমি মাল্টিপ্লাই কৰিব পাৰোঁ তেতিয়াহ'লে এইটো কি হ'ব ইভেন হ'ব এইটো ইভেন সিমিলাৰলি r টো যদি 2 হৈ যায় যেতিয়া r ইকুৱেল টু কিমান 1 হৈ যায় r 1 হলে a ইকুৱেল টু 6q + 1 এইটো কি হ'ব তাৰ উপৰি আমি 6q 6 ৰ লগত যিকোনো নাম্বাৰ তুমি অড বা ইভেন যিয়ে মাল্টিপ্লাই নকৰা তেতিয়া এই নাম্বাৰটো সদায় কি হ'ব এই নাম্বাৰটো সদায় ইভেন হ'ব অৰ্থাৎ যুগ্ম সংখ্যা হ'ব আৰু যুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা এটা প্লাস কৰি দিওঁ আমি এটা অড নাম্বাৰ প্লাস কৰি দিওঁ এটা ইভেন নাম্বাৰ লগত তেতিয়াহ'লে এই নাম্বাৰটো কি হ'ব সদায় অড হ'ব তেতিয়াহ'লে যেতিয়া 2 প্লাস কৰিম এনেকে তুমি r ইকুৱেল টু 2 r ইকুৱেল টু 3 4 এনেকে সবৰ কাৰণে কৰিবা তেতিয়া তোমালোকে কি পাবা 6q + 1 2 6q + 2 2 2 নহয় 3 2 আৰু 6q + 5 2 এই নাম্বাৰ কিটা কি পাবা ইয়াৰ ভিতৰত 6টা নাম্বাৰ পাবা 0 1 2 3 4 5 লকে বহালে বাকি কিটা কি হ'ব ইভেন হ'ব এইকিটা কি হ'ব অড হ'ব সো এটোকে প্ৰুভ কৰিব পাৰি সো আমি প্ৰমাণ কৰিব পাৰো যে কি any positive odd integer is of the form 6q + 1 6q + 3 or 6q + 5 where q is some integer next 32 number question to jodi ami jao 32 number question to etu eta bahut important question hoy etia amar Golaghat district jikhon proshno kagot katisile hetu 6 point kolay katisile 6.2 loke katisile the 6.2 hoytu bohote etu question 6.3 ৰ কিছুমান থিওৰি ইউজ কৰিব থিওৰিয়াম ইউজ কৰিবলৈ কৰি দিব কিন্তু চাইছিলে মানে 6.2 ৰ থিওৰিয়াম ইউজ কৰিবলৈ লছালিবলৈ কৰিব পাৰে নাই হেতুকে অকনমান মানে চাব বিচাৰিছিলে সেইকাৰণে এটো প্ৰশ্ন দিছিলে বৰ ধুনিয়া এটা প্ৰশ্ন p q r এটা ট্ৰায়াঙ্গল কৈছে ইয়াতে এইডাল যিডাল লাইন দিছে এইডাল কি s আৰু t কৈছে আৰু S2 হৈছে এই গুটে PQ ৰ মিড পইণ্ট আৰু T2 হৈছে PR ৰ মিড পইণ্ট মানে মধ্যবিন্দু হোৱাৰ লগে লগে আমি কি লিখিব পাৰিম দিয়া আছে লিখিবা এটো গিভেন ইয়াৰ পৰা কি হৈছে if triangle PQR এটো if নহয় sorry in triangle PQR S and T are the midpoints of PQ and PR respectively and PST a angle to aru a angle to ki hoise equal boli hoise eti amak prove koribole dise je PQR is a isosceles triangle mane ei ti bostu PQR to eta ei bahudal ami homan boli jodi koi dibo paru tetia hole etu ki triangle hoy jabo isosceles homoddi bahu tripus hoy jabo etia sam ami দিয়া আছে লিখিবা ত্ৰিভুজ PQR S আৰু T, PQR PR বাহুৰ মধ্যবিন্দু আৰু PST PRQ প্ৰমাণ কৰিব লাগে যে বুলি লিখি দিবা ত্ৰিভুজ PQR সমদ্বিবাহু ত্ৰিভুজ বুলি প্ৰমাণ কৰিব লাগে so given in triangle PQR S and T are the midpoints of PQ and PR respectively and angle PST is equal to angle PRQ we need to prove that triangle PQR is isosceles এতিয়া আমি ইয়াতে কি লিখিম প্ৰমাণত কৰিম proof লিখিবলৈ কৰিম যে ইয়াতে PS by SQ is equal to PT by TR is equal to দুইটাতে কিমান হ'ব ভ্যালুটো 1 by 1 এ হ'ব কাৰণ মিড পইণ্টছ হলে a টুকুৰা আৰু a টুকুৰা সমান a টুকুৰা সমান যদি আমি লেংথক সমান লেংথৰে ডিভাইড কৰো তেতিয়া হলে দুইটা কি হ'ব 1 1 হ'ব তেতিয়া ইয়াৰ যদি ৰেশিওবোৰ সমান হয় from theorem 6.2 আমি কি পাম ST parallel to QR এটো পাই গলো আমি এতিয়া ST আৰু QR যদি parallel হয় তেতিয়া হলে A angle to আৰু A angle to এটো angle আৰু এটো angle কি হ'ব এই দুটা angle corresponding angles হ'ব অনুৰূপ কোণ হোৱাৰ কাৰণে দুটা angle কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ angle PST is equal to angle PQR এটো কি কবা since corresponding angles অৰ্থাৎ অনুৰূপ কোণ ত্ৰিজোগৰ একেফালে থকা অনুৰূপ কোণবোৰ সমান হয় কেতিয়া সমান হয় যেতিয়া দুডাল বাহু সমান্তৰাল হয় আৰু তাত এডাল ত্ৰিজোগ বা ছেদক থাকে এতিয়া আমি পাছৰ অংশখিনিলে যদি যাও তেতিয়া কি কৰিম এটো পাই গলো আমি এই এংগল দুটা সমান আকৌ আমাক দিয়া আছিল it was given that কি এই এংগলটো আৰু ডায়াগ্ৰামটো মই মুছি পেলাই আকৌ কৰি দিছো লাগিল আকি দিছো তোমালোকক ট্ৰায়াঙ্গলটোৰ কি দিছিলে PQR ৰ
এই এংগলটো আৰু এই এংগলটো কি আছিলে ইকুৱেল আছিলে এইটো যেনিবা 50 হলে এইটো 50 বুলি আমি ধৰি লওঁ এতিয়া আকৌ কি পালো এইটো আৰু এইটো সমান এইটো 50 এইটো 50 সো এইটো ইকুৱেশ্যন 1 বুলি ধৰি লওঁ এগেইন কি angle P to S T PST is equal to angle PRQ it was given since given it so from equation 1 and 2 আমি কি পালো এতিয়া this angle and this angle এটো কি হ'ব এফালে দুইটা PST আছে তেতিয়া হলে রাইট হ্যান্ড সাইডৰ angle কিটাও কি হ'ব সমীকৰণ 1 আৰু 2 পৰা আমি পাওঁ angle PQR is equal to angle কি হ'ব PRQ তেতিয়া হলে দুইটা এংগল যদি সমান হয় এটা ত্ৰিভুজৰ যদি দুটা এংগল কি আছে সমান হয় তেতিয়া হলে কি হ'ব এই বাহু দুডাল কি হ'ব সমান হ'ব সো ভূমি সংলগ্ন কোণ দুটা যদি সমান হয় তেতিয়া হলে এটা ত্ৰিভুজৰ বাহু দুডালো কি হ'ব সমান হ'ব আৰু এটো এটা কি ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব since the angle PQR is equal to PRQ therefore PQ is equal to PR and hence triangle PQR is isosceles to লিখি দিবা তোমালোকে যেটো ত্ৰিভুজ যেটো কোণ PQR is equal to কোণ PRQ গতিকে ত্ৰিভুজ PQR ৰ PQ is equal to PR কাৰণ ভূমি সংলগ্ন কোণ দুটা সমান হোৱাৰ কাৰণে বাহু দুডাল সমান হৈছে আৰু ই এটা সমদ্বিবাহু ত্ৰিভুজ এটো এটা বৰ ধুনীয়া প্ৰশ্ন আছিল এটো কৰিব পাৰিলে আশা কৰো তোমালোকে আৰু ভাল নম্বৰ পাবলৈ সক্ষম হৈছা এতিয়া আমি 33 নম্বৰ কোৱেশ্চনটো কৰো এটা p of x দিয়া আছে p of x ক ফাৰ্স্ট g of x ৰে কি কৰিবলৈ কৈছে ডিভাইড কৰিবলৈ কৈছে কিমান দিয়া আছে 2x cube plus 3x square minus 2x minus 3 কি ডিভাইড কৰিবলৈ কৈছে x square plus 2x plus 1 ইয়াতে x cube আছে x square আছে তেতিয়া হলে এটা x দিব লাগিব আৰু ইয়াতে 2 আছে ইয়াত একো নাই 2 দিব লাগিব তেতিয়া 2x cube হল তারপর 2x আৰু 2x কৰিলে কিমান হ'ব 4x square টো ইয়াত হ'ব ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে প্লাস হল তারপর 1 into 2x মানে হ'ব কিমান 2x প্লাস এতিয়া এটো যদি মাইনাস কৰি দিও 2x কিউবৰ পৰা 2x কেনসেল গল এটা মাইনাস হল ওপৰ 3x square হয় তলত 4x square আছে তেতিয়া হলে কি কৰিব লাগিব এটা মাইনাস এটা প্লাস এই যেটো প্লাস সাইন আছে এটো নলয় আৰু ইয়াৰ পিছত এতিয়া 4x square পৰা 3x গুচি গলে only x square থাকিব এটো অকন মাইনাস হ'ব তারপর এটো মাইনাস হ'ব 2x খালি এটো মাইনাস 4x হ'ব আৰু লাষ্টত কি হ'ব -3 আকৌ ইয়াতে x square আছে ইয়াতো x square আছে খালি x square দিব নালাগে ইয়াত 1 এটা দিব লাগিব খালি ইয়াত মাইনাস থকাৰ কাৰণে ইয়াত মাইনাস দিব লাগিব তেতিয়া এটো কি হ'ব -x square 2x ৰে 1 ক ইনটু কৰিলে -2x হ'ব তারপর আকৌ 1 আৰু 1 ক কৰিলে প্লাসে মাইনাসে -1 হ'ব তেতিয়া আমি কি পাম x square পৰা x square কেনসেল গল এটো প্লাস হল ওপৰত 4x আছে তলত কি হ'ব -2x আছে মাইনাস কিন্তু এতিয়া আকৌ প্লাস হৈ গল নহয় 4 পৰা এটাত প্লাস আছে 2x ৰ আগত প্লাস আছে বুলি ধৰিম এতিয়া 4 ৰ আগত মাইনাস আছে তেতিয়া 4 পৰা 2 গলে কিমান হ'ব 2x হ'ব খালি এটো মাইনাস হ'ব ডাঙৰ নম্বৰটো আকৌ এটো +1 হৈ গল 3 পৰা +1 গুচি গল এতিয়া -2 সো আমি কি পাই গলো এতিয়া ওপৰত ভাগফল পাই গলো কোৱেশ্চন পালো আৰু যেটো ৰিমাইন্ডাৰ আছিল হেতু আমি পাই গলো এতিয়া লিখি দিবা therefore তেকে নিৰ্ণয় the required question and remainder লিখি দিবা আমাক এতিয়া ভেৰিফাই কৰিবলৈ কৈছে কি ভেৰিফাই your answer using division algorithm মানে বিভাজনৰ কলন বিধি সত্যাপন কৰি তোমাৰ উত্তৰটো পৰীক্ষা কৰিবলৈ কৈছে এই ভেৰিফাই কৰিবলৈ হলে ভেৰিফাই যদি আমি কৰো তেতিয়া কি হ'ব কি পাইছিলো আমি যেটো ডিভাইজাৰ আৰু কোসেন পাইছিলো ডিভাইজাৰটো কি আছিল x square plus 2x plus 1 তারপর আসলে যেটো কোসেন পাইছিলো আমি 2x minus 1 যেটো রিমাইন্ডার আসলে হেতু কি আসলে -2x - 2 এটো যদি গুটেই কৰো তেতিয়া আমি কি পাম x 2x cube plus 4x square plus 2x minus আকৌ x square তারপর -2x -1 -2x -2
তেতিয়া ইয়াতে 2x plus 2x minus 2x cancel গ'ল যে কিমান থাকিলে 2x cube plus 4x square পৰা এফালে x square এটা গুচি গ'লে তেতিয়া plus 3x square minus 2x minus 3 এইটোৱে হৈছে কি আমাৰ যেটো p of x মানে কি কম আমি ডিভিডেন্ড di তো ভাজ্য ফৰ্মেট কি লিখিম আমি ভাজ্য তারপর আকৌ ডিভাইজাৰ কি আছিলে di সৰি এটো ডিভাইজাৰ আছিলে এটো কোৱেশ্চন আছিলে ও কি কোৱেশ্চন আৰু এটো কি ৰিমাইণ্ডাৰ মানে ভাজক ভাগফল আৰু ভাগশেষ এনেকৈ লিখি দিব লিখাৰ পিছত এইকেইটা লিখিবা তো সেইটো ক্যালকুলেশন কৰি পেলাই গোটেইটো কি পাবা আমাৰ ভাজ্যটো পাম এইটোৱে কি হৈ গ'ল আমাৰ বিভাজন কলন বিধিটো সত্যাপন কৰা হৈ গ'ল কি হ'ল ভেৰিফাইড হৈ গ'ল কুৱেশ্যন আছে সেইটো চাওঁ এইটো 6.1 যিটো থিওৰিয়াম হয় সেইটোৱে হয় তোমালোকৰ কিতাপত কৰি থোৱা আছে তোমালোকে চাবা মানে কি কৈছে যেতিয়া এটা ট্ৰায়াঙ্গলৰ এডাল ABC যেনিবা ট্ৰায়াঙ্গলটোৰ এনি সাইডৰ লগত এডাল কি হৈছে লাইন প্যাৰেলেল যদি হয় লাইনডাল ধৰা তুমি XY এই লাইনডাল যদি ইয়াৰ সৈতে প্যাৰেলেল হয় তেতিয়া we need to prove that AX by XB and AY by কি হয় YC এইটো বুকত কৰা আছে আৰু তোমালোকে কৰিবা ভাবু ইমানখিনি কৰি দিলে হয়তো এখন পেপাৰ তোমালোকৰ সলভ কৰা হৈ গৈছে আৰু বুজি পাইছা যিবোৰ ধৈৰ্য সহকাৰে ভিডিওটো ইমান দেৰিলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্টত জনাবা আৰু সাধাৰণ গণিতৰ যিবোৰ চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰৰ ভিডিও বনাই অতি সোনকালে মই আমাৰ ইউটিউব চেনেল জ্ঞানৰ বাটচত আপলোড কৰিম তোমালোকে চাবা আৰু তোমালোকৰ সহায় হ'ব বুলি মই আশা ৰাখিছোঁ আজিলৈ ইমানতে সামৰিছোঁ যদি ভিডিওটো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ এণ্ড বাই বাই